মলয়া বাইদেউ জীয়েক নহয়, এইবাৰ মলয়া বাইদেউহে। শয়নে সপোনে মলয়া বাইদেউ হেনো প্ৰেম জাগি উঠে। কিন্তু তেওঁ নহ'লেও বাইদেউৰ ভাল নালাগে। শেষত সেয়াই কৰিলে যি কৰিব নালাগিছিল। ঘৰ সংসাৰ সকলো এৰি থৈ পলাই গ'ল 2 সন্তানৰ পিতৃৰ লগত। এজন ৱাৰ্ড সদস্য আৰু আনজন হৈছে আকৌ শিক্ষক। দুয়ো আকৌ 2 সন্তানৰ পিতৃ মাতৃ। কিন্তু এই 2 সন্তানৰ পিতৃ মাতৃৰ কাণ্ডত আপুনিও মূৰে কপালে হাত থ'ব। দুয়োৰে দুখন সুখৰ সংসাৰ থকাৰ পাছতো পুনৰবাৰৰ কাৰণে হেনো শিক্ষক আৰু ৱাৰ্ড সদস্যাৰ মাজত প্ৰেম হ'ল। নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৰ ৰামপুৰত সংঘটিত হৈছে এই কাণ্ড। শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ চাৰিআলিৰ অনিল গগৈ পত্নী তথা ৰাজগড় গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য। হয়, মলয়া বাইদেউৰ জীয়েক নহয়, এইবাৰ পলাই গ'ল মলয়া বাইদেউ। নাৰায়ণপুৰৰ শিমলুগুৰি সভ্য সমাজক লজ্জাজনক কৰি ৱাৰ্ড সদস্যাক পলুৱাই লৈ গ'ল শিক্ষকে। ইফালে আকৌ 2 সন্তানক এৰি বাইদেউ পলাই যোৱাৰ পিছতেই মনৰ দুখতে ঘৰলৈ অহা নাই স্বামী অনিল গগৈ। ঘৰলৈ নাহোঁ কৈ আছে। মোৰ ল'ৰাও যদি ক'ৰবাত হানি হয়, জগৰীয়াটো তাৰ বাবে দীপজ্যোতি গগৈ আৰু মলয়া গগৈ। জীয়েকক নহয়, নাৰায়ণপুৰত পলাই লৈ গ'ল মাকক। ঘৰ সংসাৰ সকলো এৰি থৈ 2 সন্তানসহ সংসাৰ এৰি থৈ ৱাৰ্ড সদস্যাই পলাই গ'ল জুতুলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা 2 সন্তানৰ পিতৃ দিব্যজ্যোতি গগৈলৈ। ইফালে আকৌ বাইদেৱে স্বামী গৃহৰ পৰা এখন স্কুটি, সোণৰ গহনাৰ লগতে মাটি বিক্ৰী কৰি পোৱা লক্ষাধিক টকাও লগত লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শাহুৱেকে। এই চাকৰিটোৰ কাৰণেই মানে মোৰ বোৱাৰীজনী 2টা ল'ৰা জীৱন ধ্বংস কৰি, মোৰ ল'ৰাটো ল'ৰাই নাতি 2টা ধ্বংস কৰি ঘৰখনৰ অত বয় বস্তু লৈ তাই ওলাই গৈছে। ৱাৰ্ড মেম্বাৰ হৈয়েতো এই বিপদ লাগিলে। যিটো দীপজ্যোতি গগৈ, তেওঁ মানে কিবা বিজেপি দলৰ বিষয়বাব আছে নেকি, আৰু এই মলয়া গগৈ ৱাৰ্ড মেম্বাৰ আছেই, কিন্তু 2টাকে যাতে বিজেপি দলৰ পৰা বহিষ্কাৰ কৰে, মই সেইটো এটা মই দাবী জনাইছোঁ। আনফালে আকৌ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ঘটনাই সভ্য সমাজক লজ্জাজনক কৰিছে বুলি মন্তব্য কৰিছে অঞ্চলটোৰ ৰাইজে। এইটো আমাৰ ৰাজগড় গাঁও পঞ্চায়তৰ এটা সন্মানীয় ৱাৰ্ড, 4 নম্বৰ ৱাৰ্ড। যথেষ্ট গুণী জ্ঞানী লোকসকল এই আছিলে, কিন্তু এইবাৰ তেওঁ মানে ৱাৰ্ড মেম্বাৰ হৈছিলে বিজেপি দলৰ পৰা। আমিও লজ্জাজনক হৈছোঁ। তেওঁ যে এনেকুৱা এটা বেয়া কাম কৰিছে, যিটো আমাৰ সমাজৰ কাৰণে এটা ঘৃণনীয় নিন্দনীয় এটা কাৰ্যসূচী হাতত ল'লে। যিটো কাৰ্যসূচী ল'লে 2টাকে সন্তান এৰি থৈ, আৰু যিজনে বিয়া কৰিছে দীপজ্যোতি গগৈ, তেওঁ এটা বেয়া কাম কৰিছে, সমাজৰ এটা বেয়া কাম কৰা হৈছে। সেই বেয়া কামৰ যাতে পুনৰাবৃত্তি নহয়, এইটো বিষয়ত আমি অতি গৰিহণা দিব খুজিছোঁ যে এখন সংসাৰ নহয়, 2খন সংসাৰকৈ মানুহক ডুবাই থৈ গুচি গৈছে, যিটো সমাজৰ হিন্দু সমাজত এইটো নচলে। যাতে আশা ৰাখিছোঁ যে চৰকাৰখনে আমাৰ যেতিয়া ৱাৰ্ড মেম্বাৰটো কৰ্তন কৰিব লাগে, এতিয়া তেওঁ কৰ্তনৰ আমাৰ এতিয়া আমাৰ ৱাৰ্ড মেম্বাৰ তেওঁ আমাৰ থাকিব নালাগে। ইফালে তেওঁ এজন শিক্ষক হৈ যে শিক্ষক সমাজৰ এটা ঘৃণনীয় কাম কৰিছে। শিক্ষক সমাজে কি বা সিদ্ধান্ত লয়, আমি পৰৱৰ্তী কাৰ্যত দেখা যাব যে শিক্ষকে তেওঁ কিদৰে চায় আৰু কিদৰে এই বিষয়টোৰ ওপৰত তেওঁলোকে কিদৰে আলোচনা কৰি আজি সমাজখন কেনেধৰণৰ উত্থান পতনৰ ওপৰত ক্ষেত্ৰত তেওঁলোকে সহায় কৰে, সেইটো অতি আমি গুৰুত্ব আৰোপ কৰিব খুজিছোঁ। যদিও মই ভিডিপি সভাপতি হিচাপে এই গাঁওখনতে আছিলোঁ, নিৰুদ্দেশ হৈছে। এই কথাটো আমি চৰকাৰীভাৱে আমি ভাবিছোঁ, আমি আলোচনা কৰি আছোঁ। যদি তেওঁ কিবা কাৰণত যদি ক'ৰবাত মিক্সিং হৈ যায় বা কিবা হৈ যায়, তেনেহ'লে যোগে তেওঁলোক 2জনে হ'ব, তেওঁলোকে গোচৰ তৰিব, তেওঁলোকে উচ্চপদস্থ বিষয়াৰ লগত আইনৰ কাষ চাপিব। এইটো আমাৰ ক'বলগীয়া বিষয় নহয়। 2খন ঘৰ এতিয়া কৰাল গাঁৱত মানে যিহেতু 2টা ল'ৰা, এটা BA পঢ়ি আছে, এটা হাই ছেকেণ্ডেৰী পঢ়ি আছে, ইহঁতক চাওঁতা মেলোতা, ইহঁতক পঢ়া খৰচ বৰণ ল'ৰাটো কষ্ট কৰি খায়। তেওঁ ইয়াৰ চাকৰি নাই, কাৰণ মাক আইতাক হ'ল ভৰি ভঙা। কাৰণ ইয়াৰ পৰা এতিয়া গম পোৱা গৈছে যে মটৰচাইকেল, স্কুটি, এইবিলাক টকা পইচা, সোণৰ গহনা গাঁঠৰি, মাটিও বন্ধকত দি থৈছে বুলি গম পাইছোঁ। এতিয়া তেওঁ মাটি বন্ধকত দি পইচা পাতি লৈ গুচি গৈছে। গতিকে সেইখিনিৰ ওপৰত আৰু নিথৰুৱা কৈ থৈ গ'ল। এইটো অতি লাজৰ কথা হৈছে, বেয়াও লাগিছে। গতিকে তেওঁ আশা ৰাখিছোঁ যাতে এইটো চৰকাৰে কিবা এটা বিহিত ব্যৱস্থা ল'ব, আৰু লগতে আমাৰ সমাজখন এনেকুৱা কুলুষিত কৰিব নালাগে, আৰু দ্বিতীয় ব্যক্তি আমাৰ জন্ম হ'ব নালাগে। নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট, টাইম 8।